আমি এই ন্যায় পাবই লাগিব আমি এই ন্যায় পাবই লাগিব আমার দাবি বেআইনি ভাবে কুষ্টিয়া দিদি ব্লক আমি দুধনৈ নপুঠিয়াং পালোঁ যে আজি বোলে কুষ্টিয়া দিদি ব্লকটো চিফ কৰি পেলাই দুধনৈ নিয়া কথা এই কথাটো শুনি পেলাই আমি এই হাজাৰ হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে আমাৰ যিটো পঞ্চায়ত ডিলিমিটেশ্যন কমিশ্যন আমাৰ অশোক সিংহাল ডাঙৰীয়াৰ সভাপতিত্বত কুষ্টিয়া দিদি ব্লকটো ACTs ৰখাৰ কাৰণে সিদ্ধান্ত লৈছে তো ACTs ৰখাৰ কাৰণে সিদ্ধান্ত লোৱাৰ পিছত কেনেকৈ এইটো দুধনৈলৈ নিব বিচাৰিছে এইটো আমি বুজি পোৱা নাই লগতে আমি ইয়াৰ বিষয়ে হাইকোৰ্টত আমি আপিল কৰিছোঁ PIL কৰিছোঁ হাইকোৰ্টে বিভিন্ন কাৰণত এইটো ৰিজেক্ট কৰিলে আৰু আমি এই ন্যায় বিচাৰি সুপ্ৰিম কোৰ্টলৈ আকৌ আগবাঢ়িছোঁ সুপ্ৰিম কোৰ্টত PIL কৰা হৈছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যেতিয়ালৈকে নাহে কুষ্টিয়া দিদি ব্লকটো চিফ কৰিব বিচৰাটো আমি সহ্য নকৰিম ৰাইজৰ দাবীক চৰকাৰে মানা উচিত আমি আহ্বান জনাওঁ আৰু পঞ্চায়তী যিটো SOP সেই SOP মতে ZPCৰ নাম যিটো থাকিব এইটো হ'ল কুষ্টিয়া ZPC যি নামত থাকে ব্লকটো সেই জেগাত থাকিব লাগে সেইটো পঞ্চায়তী ৰাজৰ SOP তেখেতসকলে ডিলিমিটেশ্যন কমিটি কুষ্টিয়াতে ৰখাৰ সিদ্ধান্ত লৈছে SOP মতেও কুষ্টিয়াতে থাকিব লাগে গতিকে বেআইনীভাৱে কেনেকৈ এইটো চিফ কৰিব খুজিছে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিছোঁ আৰু এইটো কোনো কাৰণত যাতে নহয় আমি আহ্বান ৰাখিছোঁ সকলো কৰ্তৃপক্ষকে আৰু আমাৰ ৰাইজৰ ন্যায় বিচাৰ যাতে কৰ্তৃপক্ষবিলাকে মানে আমি আহ্বান ৰাখিছোঁ লগতে ৰাইজৰ এই আকাংক্ষাক যদি বিৰোধিতা কৰে তেতিয়াহ'লে ৰাইজক লৈ আমি আগবাঢ়ি যাম ভৱিষ্যতে ন্যায় বিচাৰি আমি সদায় কোৰ্টত যাম আৰু সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট নহালৈকে এই কুষ্টিয়া দিদি ব্লক যাতে কোনো কাৰণত ইফালে কৰাৰ কোনো প্ৰচেষ্টা নকৰে তাৰ বাবে আজি আহ্বান জনালোঁ সন্মুখত যিহেতু কেইবাটাও নিৰ্বাচন আমি এই ন্যায় পাবই লাগিব আমি এই ন্যায় পাবই লাগিব আমার দাবি বেআইনি ভাবে কুষ্টিয়া দিদি ব্লক আমি দুধনৈ নপুঠিয়াং যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।